সামগুৰিত এটা পকী পথ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। নিম্ন মানদণ্ডৰ কামৰ বাবে দুদিন নহওঁতেই চপৰে খহি গৈছে ব্লেক ট্ৰেফিক। ঠিকাদাৰৰ পালমৰা কামৰ বাবে সামগুৰিৰ কুহুমতলিত পুৱাই ৰাইজৰ মাজত সৃষ্টি হ'ল ব্যাপক প্ৰতিক্ৰিয়াৰ। কুহুমতলিত নিম্ন মানদণ্ডৰ কামেৰে পকী পথ নিৰ্মাণ কৰা দেখি ৰাইজে উত্তপ্ত কৰে পৰিৱেশ। ৰাস্তা নিৰ্মাণ কৰা ঠিকাদাৰ হাইদুল আৰু মাইনুদ্দিনে অতি নিম্ন মানদণ্ডৰ সামগ্ৰীৰে ৰাস্তাটো নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰায় 1,84,00,000 টকা ব্যয় সাপেক্ষে কুহুমতলিৰ এই 4.50 কিলোমিটাৰ দূৰত্বৰ এই পথ নিৰ্মাণত বিসংগতি। ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ ঠিকাদাৰ হাইদুল আৰু মাইনুদ্দিনৰ বিৰুদ্ধে। ক্ষুব্ধ ৰাইজে জবাবদিহি কৰিলে ঠিকাদাৰ মাইনুদ্দিনক। এইটো কুহুমতলি সামগুৰি কুহুমতলি ৰাস্তাটো বনাইছে, কিন্তু ৰাস্তাটো কোৱাৰ পিছতো সিহঁতে ভালকে কামটো কৰা নাই। যে আপোনাৰ ভালকে তেলো মাৰা নাই, চাফাও কৰা নাই, যেন তেন আপোনাৰ খালি লেপ দি গৈছে। কালি ৰাতি 7টালৈকে ইয়াত কাম কৰিছে। আমাৰ ৰাইজেতো বজাৰত গুচি যায়, চবেই বজাৰত গুচি গ'ল, কিন্তু সিহঁতে ৰাতি মাৰি মানে দৌৰি গুচি গ'ল মাৰি পেলাই। কামটো হ'ল আপোনাৰ আমনিৰ হাইদৰ আলী কণ্ট্ৰেক্টৰ, সি কামটো কৰাই আছে, কিন্তু সি ৰাস্তাত আহি চুকিও দিয়া নাই, দেখাও দিয়া নাই ৰাইজক। একদম অনিয়ম কৰিছে কাম দেখিবলৈ। মানে আমি ৰাতিপুৱা যেতিয়া সৰু ল'ৰা ছোৱালী ৰাস্তাত আহিছে, আহি পেলাই টানি দিয়াৰ লগে লগে আপোনাৰ উঠি গ'ল, চব চকা উঠি গ'ল। এতিয়া আমাৰ মানে মুখ্যমন্ত্ৰীৰ ওচৰত আমি এইটো প্ৰাৰ্থনা জনাও যে কণ্ট্ৰেক্টৰক ভালকে এটা ঠেলা দি পেলাই আমাৰ ৰাস্তাটো ধুনীয়াকে বনাই দিবৰ কাৰণে। এইটো ৰাস্তা আমাৰ নালাগে। এইটো ৰাস্তাটো আপোনাৰ আমাৰ কুহুমতলি মাৰ্কেজ মছজিদৰ সন্মুখৰ পৰা খলিয়ামাৰী কলংপাৰ হৈ আপোনাৰ চৈদু বুলি এটা ল'ৰা আছে, তাৰ ঘৰলৈকে হৈছে। ধৰক 3 কিলোমিটাৰ মান হ'ব। 7 কিলোমিটাৰ নহয়, হাইদৰত 3 কিলোমিটাৰ পাইছে, 3 কিলোমিটাৰ মান সি কৰি আছে। চব ৰাস্তাই সিহঁতে বেয়াকে কাম কৰি আছে। সেইটো হয়, বেয়াকে কৰে। সেইটো চৰকাৰে জানে কেনেকে কণ্ট্ৰেক্ট দি আছে সিহঁতক। আমাৰ মানে ব্যৱস্থা এইটো, আমাৰ ৰাস্তাটো এইটো ভাঙি আকৌ নতুনকে বনাব লাগে। নতুনকে বনাব লাগিব, এইটো ৰাস্তাত আমি নামানো।